সাফাই কৰ্মচাৰী যিটো 112টা পোষ্ট ওলাইছে সেইটো মানে চাৰ্টিফিকেটটো আপুনি কেনেকৈ পাব ইয়াৰ বিষয়ে মই অলপ ডিটেইলছভাৱে বুজাম লগতে মানে কেনেকৈ পাছ কৰিব পাৰিব সেইটো বিষয়ে মই আপোনালোকক ডিটেইলছভাৱে জনাম। আপোনালোকে গম পাইছে, অলপ চাওঁচোন, অলপ ওপৰৰ পৰা আপোনালোকক প্ৰথমে বুজাই আহোঁ কেনেকৈ কি হয় ভিডিঅ'টো বা কেনেকৈ পাছ কৰিব পাৰিব সেইটো। আপোনাৰ টোটালি গম পাইছে যে তাৰ কি হ'ব, আসাম পুলিচ কামাণ্ডো বেটেলিয়ন বা ফায়াৰমেনৰ পৰা ইমাৰ্জেঞ্চি এটা পোষ্ট আহিছে যিটো কোৱা হয় মানে কি চাফাই কৰ্মচাৰী। তাত আপোনালোকে এই পোষ্টবিলাক ভালকৈ অলপ ডিটেইলছবিলাক চালে আপোনালোকৰ অনলাইনটো হৈ আছে বৰ্তমান, নহয় জানো, চবৰে গম পাই আছে আপুনি কাৰ ক'ত কিমান পোষ্ট আছে টোটেলটো, এইটো পোষ্টৰ আপোনাৰ ডিটেইলছটো চাই ল'ব পাৰে, একো কথা নাই। আসাম পুলিচত আহিছে 96টা, আসাম কামাণ্ডো বেটেলিয়নত 3টা পোষ্ট আহিছে, আৰু চাফাই কৰ্মচাৰী ইয়াৰ পৰা চাফাই কৰ্মচাৰী মানে ফায়াৰমেনৰ পৰা আহিছে 5টা পোষ্ট, আৰু এইটো DGCD বা CGED এইটো ডিপাৰ্টমেণ্ট হয়, এটা তাৰ পৰা আহিছে, এইকেইটা পোষ্ট হয়, গম পাইছেনে। আপোনালোকে ইয়াত লিখিছে আপোনালোকে OBC কিমান 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু বাকী OBC আৰু SC ST বিলাকৰ এক্সট্ৰা থাকে, এইটো গম পাইছে ইয়াত। অ'কে, তাৰপিছত যদি চাবলৈ যাওঁ তেনেহ'লে কোৱালিফিকেশ্যন যদি মই কথা পাতিবলৈ যাওঁ, গম পাইছেনে, কোৱালিফিকেশ্যন আপুনি মিনিমাম 6 পাছ হ'ব লাগিব, যিকোনো স্কুলৰ পৰা 6 পাছ হ'ব লাগে, আৰু হায়েষ্ট কোৱালিফিকেশ্যন যদি আপুনি চাই মানে হায়াৰ ছেকেণ্ডেৰী ল'ৰালৈকেহে এপ্লাই কৰিব পাৰে। আপুনি যদি গ্ৰেজুৱেশ্যন হয় বা গ্ৰেজুৱেট হয় তেনেহ'লে আপুনি ইয়াত এপ্লাই কৰিবলৈ নোৱাৰে কোনো ধৰণৰ। এতিয়া কথাটো হৈ যায় চবতকৈ ডাঙৰ কুৱেশ্যন যে চাৰ্টিফিকেটটো আমি কেনেকৈ পাম। ইয়াত 2টা চাৰ্টিফিকেটৰ দৰকাৰ হয়, আপোনালোকে যায় 2টাৰ ভিতৰত এটা যিকোনো এটা চাৰ্টিফিকেট লাগে। SSC মানে স্কিলৰ ওপৰত যিবিলাক যেনেকৈ কোৰ্চ এটা চৰকাৰে যে অলপ দিনৰ আগতে স্কিল ডেভেলপমেণ্ট মানে ক্লাছবিলাক কৰাই আছিলে না, সেই স্কিলৰ ওপৰত তাত SSC বুলি কৈছে, স্কিলৰ ওপৰত স্কিল কাউন্সিল যিটো মানে ভাৰত চৰকাৰে যিটো কৰাই আছিলে স্কিল, তাৰ পৰা আপোনালোকে চাৰ্টিফিকেট থাকিব লাগিব, নহ'লে NGO। এতিয়া কথাটো সেই NGO আপোনালোকে মিউনিচিপালিটিৰ আণ্ডাৰত হ'ব লাগে, মানে পৌৰসভা বা পৌৰ নিগমৰ পৌৰসভাৰ আণ্ডাৰত সেইটো আপোনালোকে থাকিব লাগিব, তেওঁলোকে মানে ৰেজিষ্ট্ৰেশ্যন বৰ্ডৰ পৰা ল'ব লাগিব আপোনাৰ চাৰ্টিফিকেট, তাত আপোনালোকে 5 নম্বৰ পাব। এতিয়া কথাটো আহি যায় NGO বিলাকত, বহুত মানুহে চাওক NGO বিলাকত এতিয়া আপুনি যদি এতিয়া আপোনাৰ চাৰ্টিফিকেট নাই কিন্তু আপোনাৰ ইচ্ছা আছে বা আপোনাৰ 6 পাছ হয়, তেনেহ'লে আপুনি এটা কাম কৰিব পাৰে যে NGO লগত আপোনালোকে যোগাযোগ কৰিব পাৰে, নৰ্মেল এটা মই কথা পাতিব, তাত অলপ দিন কাম কৰিব পাৰে, আৰু কাম কৰি কিনি তেওঁলোকে এটা স্কিল চাৰ্টিফিকেট দিয়ে, বা আপুনি কাম কৰিছে বা কাম জইনো কৰি ল'ব পাৰে। যদি আপুনি আপোনাক যদি সঁচাকৈ চাকৰি আপোনাৰ বয়স ওলাই গৈছে বা 28 বছৰ পাৰ হৈ গৈছে, আপুনি 28-30 বছৰ পাৰ হৈ গৈছে, কিন্তু আপুনি বিচাৰিছে যে অসম পুলিচত মই চাকৰি বিচাৰোঁ, তেনেহ'লে মই এটাই কথা আপোনালোকক মই জনাওঁ দেই স্পষ্টীকৰণৰভাৱে, আপুনি NGO লৈ যাওক, তেওঁলোকে আপুনি কাম তাত জইন কৰি লওক, আপোনাক এটা কেইদিনমান কাম কৰাৰ পিছত এতিয়া 16 তাৰিখলৈকে সময় আছে, তেওঁলোকে এটা আপোনালোকক চাৰ্টিফিকেট দি দিব, সেই চাৰ্টিফিকেট যোগেদি আপোনালোকে সেইটো কামটো কৰিবলৈ পাৰিব। বা ইয়াত 5 নম্বৰ আপুনি চাওক, চাৰ্টিফিকেট অবিহনে আপোনালোকে ইয়াত আহে এক্সাম, আপুনি আহি কিনি আপুনি ভাবিছে যে তাত বহিম মোৰ নাম আহি যাব, কেতিয়া জীৱনত নহ'ব, সম্ভৱেই নহয়, মই আপোনালোকে স্পষ্ট কথা। আৰু SSC বুলি ক'বলৈ যিটো স্কিল ডেভেলপমেণ্ট এইটো তাত পোৱাটো মোৰ হিচাপত যে তাত চাৰ্টিফিকেট পোৱাটো ইমান সম্ভৱপৰ নহয়, আপোনালোকৰ মোৰ দৃষ্টিকোণৰ পৰা আপোনালোকে তাত গৈ কিনি আপোনালোকে চাৰ্টিফিকেটটো ল'বলৈ নোৱাৰে, কিন্তু ইয়াত NGOৰ যোগেদি যদি আপোনালোকে বিচাৰে তো আপোনালোকে চাৰ্টিফিকেটটো পাব পাৰিব, সেইটো মোৰ বিশ্বাস আছে, মোৰ আত্মাৰ পৰা সেইটো বিশ্বাস মই বুজি পাইছোঁ, গম পাইছেনে। তাৰপিছত যদি চাবলৈ যাওঁ মেডিকেলটো আপোনালোকে নৰ্মেল কথাটো হৈছে মেডিকেল হয়, আপোনালোকে সেইটো চব জানে। আৰু তাৰপিছত ইয়াৰ আপোনালোকে পাছ কৰাৰ চিষ্টেমটো যদি আপোনালোকে চাই, ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকে সেইটো কথাটো আপোনালোকে জানেই, চবেই জানে। আৰু মই যে মেডিকেল, আৰু এটা কথা হৈ গ'ল ইয়াত মানে আপোনালোকে ভাইভাত যিটো হ'ব, তাত ভাইভাত যিটো মাতিব সেইটো মানে 50 মাৰ্কছৰ হ'ব, সেই কথাটো আপোনালোকে নৰ্মেলি গম পাইছে। এতিয়া 50 মাৰ্কছৰ যিটো সেইটো ভাইভাটো হ'ব বা আপোনালোকে যিটো দিব লাগে তাত ইমান হাৰ্ডলি নুশুনে, মানে প্ৰেক্টিকেল হিচাপে কৰিব দিয়ে, আপোনালোকে সুধি চাই যে আপোনাৰ নলেজটো কিমান আছে, এইটো বিষয়ে আপোনালোকে কিমান জানে বা আপোনাৰ অভিজ্ঞতাটো কিমান আছে, আপুনি সঁচাকৈ যিটো আপুনি চাৰ্টিফিকেট ইউজ কৰিছে সেই চাৰ্টিফিকেট যোগেদি আপুনি সঁচাকৈ চাফাই কৰ্মী এতিয়া হয় নে নহয় তাৰ ভিতৰত সেইটো প্ৰুফটো আপোনালোকৰ বিচাৰে। আৰু তাত পাছ কৰিবৰ কাৰণে আপোনালোকৰ মানে পাছ কৰিবৰ কাৰণে আপোনালোকক বিচাৰে 50 মানে মেক্সিমাম 50 নম্বৰ 33 পাব লাগে। এতিয়া কথাটো হৈ গ'ল যে 33%, তাৰ পিছত যে তোমালোকৰ পাৰ্চেণ্টেজ ৱৰ্ডটো লাগি আছে। এতিয়া পাৰ্চেণ্টেজ শব্দটোৰ অৰ্থটো কি বুজি পায় আপোনালোকে, মই বুজাই দিছোঁ যে পাৰ্চেণ্টেজ শব্দটোৰ অৰ্থত এইটো বুজাব বিচাৰিছে যে আপোনালোকৰ 50 মানে 100 হ'লে 33 হ'লে 50ৰ ভিতৰত কিমান হ'ব লাগে, 50ৰ মানে কি হয় যে মানে 33 আধা কৰি দিয়ক, আধা কৰি দিলে আপোনালোকে গম পায় 16.5 ওলায়, আপুনি 16.5 যদি পায় তেনেহ'লে আপোনালোকে পাছ কৰিব। এইটো আপোনালোকৰ এইটো হয়, আপোনালোকে এইটো চাই ল'ব পাৰে। বাছ তেতিয়ালৈকে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।